হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড। যোনসকল ছাত্ৰ ছাত্ৰীসকলে এইবাৰ 2025 চনত 80% লৈ পাছ কৰিছিলে তেখেতসকলক এইবাৰ স্কুটি কেতিয়া প্ৰদান কৰা হ'ব সেই সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ লোকসেৱা ভৱনত কিছুমান পৰ্যালোচনা কৰে বুলি কোৱা হৈছে। ইয়াতে চাব পাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু, স্বাস্থ্য আদি বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰী অশোক সিংহল তথা অন্যান্য বিষয়াসকলৰ উপস্থিতিত লোক সেৱা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত অংশ লয় আৰু শিক্ষা বিভাগ সম্বন্ধীয় বিভিন্ন বিষয় পৰ্যালোচনা কৰে বুলি কোৱা হৈছে। আৰু ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ বিষয়ে কি ক'লে ইয়াতে চাব পাৰা তোমালোকে। ইয়াতে যদি আমি চাওঁ, আনহাতে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত মেধাৱী ছাত্ৰীসকলক ক্ৰমে স্কুটাৰ আৰু চাইকেল অহা ডিচেম্বৰ মাহত প্ৰদানৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে। ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ ইয়াতে চাব পাৰে ডিচেম্বৰ মাহত প্ৰদান কৰা হ'ব বুলি কোৱা হৈছে। এইখিনিয়ে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, যাতে কিবা যদি ইনফৰমেশ্যন আহে তেতিয়াহ'লে তোমালোকক মই জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ জনাইছোঁ।